নমস্কাৰ ফ্ৰেণ্ডছ, আজি মোৰ কেকৰ অৰ্ডাৰ আছে। কেকৰ অৰ্ডাৰ আৰু চকলেটৰো অৰ্ডাৰ আছে। সেইখিনি কৰাৰ আগতে মই ঘৰৰ পূজা দিয়াৰ পিছত ঘৰৰ কাম অলপমান কৰি লওঁ। কৰি লোৱাৰ পিছত মোৰ কেকৰ কামখিনি কৰিম, কেক আৰু চকলেটৰ অৰ্ডাৰখিনি কৰিম। আজি সিমান এটা নেদেখুৱা আৰু ভিডিঅ'ত, সেই কেক আৰু চকলেট বনোৱা সেইটোৱে অলপমান দেখাম আৰু। ভিডিঅ'টো মই স্পীডত কৰি লৈ গৈ আছোঁ। নৰ্মেল কৰি লৈ গ'লে আপোনালোকে দীঘল হ'লে বৰ পাব। মই কেকৰ কাম আৰম্ভ কৰিছোঁ। ব্লুবেৰী কেক, এইটো ½ kg হয়। মই ওপৰত অলপমান চকো চিপ্ছ দি দিছোঁ। কেনেকুৱা বনাওঁ তাৰে আপোনালোকক ভিডিঅ' দি আছোঁ। পিছলৈ মই আপোনালোকক ৰেচিপিখিনিও দি যাম। হুইপ ক্ৰীম বিট কৰি পেলাই মই কেকত ধুনীয়াকৈ পলিচ কৰি লৈ লৈছোঁ। ইয়াৰ ডিজাইন দিছোঁ আমি এইটো। অলপমান হুইপ ক্ৰীমত এইটো মেজিকৰ যোনটো কালাৰ জেল আছে সেইটো অলপ মিক্স কৰি পেলাই ডিজাইনটো দি গৈ আছোঁ। এইটো ফণ্ডেণ্টৰ যোনবিলাক টুলছ থাকে তাৰে এটা টুল লৈ পেলাই এইটো ডিজাইনটো দি গৈ আছোঁ। কেকৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব। মই পিছলৈ ৰেচিপিবিলাক দি গৈ থাকিম। এতিয়া ষ্টাৰ্টিঙত মই ইমান এটা হেৰি কৰিব পৰা নাই। জাষ্ট ভিডিঅ'বিলাক যোনবিলাক কেক বনাই আছোঁ তাৰে ভিডিঅ'বিলাক দি আছোঁ। অকল আপোনালোকে মোৰ কেকৰ ভিডিঅ' দেখা নাপায়, মই হোম ডেক'ৰেশ্যনৰো কাম আপোনালোকক ভিডিঅ' দেখাম। এতিয়া ব্ৰাছত অলপমান ডাষ্ট পাউডাৰ আৰু লিকুইড মিক্স কৰি পেলাই কেকৰ ওপৰতে আমি এই গল্ডেন ডাষ্ট আৰু লিকুইড দুটা মিক্স কৰি কেকৰ ওপৰত ব্ৰাছেদি ষ্ট্ৰক দি দিছোঁ। এতিয়া মোৰ ভাতিজীয়ে কেকৰ ওপৰত ধুনীয়াকৈ নামটো লিখি দিব। ৰাইটিঙৰ কাৰণে মই যোনটো পাইপিং বেগ থাকে সেইটো মই আধাকৈ কাটিলোঁ। কাটি ফ্ৰণ্ট পিনে অলপমান কাটি ৰাইটিঙৰ কাৰণে যোনটো ধুনীয়া হয়, যোনটো পাৰফেক্ট মেজাৰমেণ্ট হয় সেইটো হিচাপত মই কাটি লওঁ। কাটি পেলাই তাতে হুইপ ক্ৰীম ভৰাওঁ বা আপোনালোকে বাটাৰ ক্ৰীমো ভৰাই পেলাই ৰাইটিঙৰ কাৰণে ইউজ কৰিব পাৰি। এতিয়া হুইপিং ক্ৰীম ইউজ কৰিছোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই ভাল লাগিলে লাইকো কৰিব, শ্বেয়াৰো কৰিব আৰু কমেণ্টো কৰিব, ছাবস্ক্ৰাইবো কৰিব মোৰ চেনেলত। আচ্ছা ফ্ৰেণ্ডছ, মোৰ ভাতিজীৰ নামটো আজি মই এইটো ভিডিঅ'তে মই কৈ দি আছোঁ। মোৰ ভাতিজীটোৰ নাম ইনা। তাই কেক ডেক'ৰেট কৰি খুব ভাল পায়। মাজে মাজে তাই মোৰ কেক ডেক'ৰেট কৰি দিয়ে। কেকৰ ৰাইটিংটো এতিয়া শেষ হ'ল। আমি ব্ৰাছেদি এতিয়া ওপৰত গল্ডেন ডাষ্টটো আৰু এবাৰ লগাই দিম। হোৱাইট কালাৰৰ ওপৰত গল্ডেন কালাৰ দি পেলাই যেতিয়া ওপৰত লগোৱা হৈছে গল্ডেন কালাৰটো, তেতিয়া হেপী বাৰ্থডে যোনটো লিখা আছে সেইটো ধুনীয়াকৈ হাইলাইট হৈছে। কেক কমপ্লিট হৈ গ'ল। এতিয়া বক্সটো ৰেডি কৰি আছোঁ।
কেক এটা বক্সৰ ভিতৰত ভৰাই দিওঁ। এতিয়া চকলেটৰ কামত ধৰিছোঁ। চকলেট মল্ডত বহাই লৈছিলোঁ, বহাই লৈ এইটো ডাৰ্ক চকলেট মল্ডৰ পৰা ওলাই লৈছোঁ এটা এটাকৈ। হোৱাইট চকলেটখিনি ওলাই লৈছোঁ। এতিয়া হোৱাইট চকলেট হেৰি কৰি আছোঁ, মল্ডৰ পৰা ওলাই। হাৰ্ট শ্বেপৰ চকলেটখিনি মই এতিয়া ফইল পেপাৰ দি ৰেপ কৰি লৈছোঁ। হোৱাইট চকলেটখিনি ৰেপ কৰা হ'ল। এতিয়া মই ডাৰ্ক কম্পাউণ্ডখিনি ৰেপ কৰি লৈছোঁ। সৰু ষ্ট্ৰিং থাকে, ষ্ট্ৰিংখিনি দি বান্ধি দিব লাগে। চকলেটখিনি ৰেপ কৰা কমপ্লিট হ'ল। এইটো চকলেট বক্সটো মই নিজে বনাইছোঁ। ভিতৰত চকলেট কেইটামান থৈ দিছোঁ। ওপৰত চেলো টেপ দি দুটা ছাইডতে মই চেলো টেপ দি ষ্টিক কৰি দিছোঁ। চকলেট বক্সৰ ওপৰত মই ৰিবনেদি বৌ এটা বনাই আছোঁ। বৌটো লগাই দিলে বক্সটো আৰু দেখাত ভাল লগা হ'ব। মই নিজে বনোৱা চকলেট বক্সটো আপোনালোকে চাই কেনেকুৱা লাগিছে জনাব। আজি ভিডিঅ'টো মই ইয়াতে কমপ্লিট কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব।